সাধাৰণতে যেতিয়া আমি এটা ক'লা কাপোৰ পিন্ধো বা ডাঠ ৰঙৰ কাপোৰ পিন্ধো, এই ডাঠ ৰং বা ক'লা ৰংটোৱে সাধাৰণতে সূৰ্যৰ ৰশ্মিবিলাক এবজৰ্ব কৰিব পাৰে। যে ক'লা কাপোৰ পিন্ধিলে বেছি গৰম লাগে, মানে এই ক'লা কাপোৰে সূৰ্যৰ গৰমটো মানে ৰাখি থৈ দিব পাৰে। যে কাপোৰটোত গৰমটো থাকি গ'লে আমাৰ ছালখনে গৰমটো বেছিকে পাব। গতিকে গৰমৰ কাৰণে আমি ক'ম যে পাতল ৰঙৰ, বিশেষকৈ বগাটো আটাইতকৈ ভাল, কপাহী কাপোৰ আটাইতকৈ ভাল। কপাহী কাপোৰে ঘামখিনি শুহি ল'ব পাৰে, আৰু অন্যান্য যিবিলাক ফাইবাৰ, পলিয়েষ্টাৰ বা অন্যান্য কাপোৰ থাকে সেইবিলাকে ঘামবিলাক শুহি নলয়, যে পিন্ধিবৰ কাৰণে কমফৰ্টেবল নহয়, মানে পিন্ধাৰ মানে যে আমি পিন্ধি যিধৰণে আমি আৰাম পাব লাগে সেইটো আমি নাপাওঁ। গতিকে কপাহী কাপোৰ পাতল ৰঙৰ আমি পিন্ধিলে আটাইতকৈ বেছি সুবিধা হয়, বিশেষকৈ গৰমত। আৰু গৰম যেতিয়া আমাৰ শৰীৰত তাপটো আমাৰ শৰীৰে পাব, গতিকে আমাৰ শৰীৰটোৱে গৰম কমাবৰ কাৰণে কি কৰে, ঘামিবলৈ চেষ্টা কৰে। ঘামাৰ লগে লগে আমাৰ শৰীৰৰ পৰা পানী অংশটো, নিমখ আৰু পানীখিনি ঘামৰ লগত শৰীৰৰ পৰা ওলাই গুচি যায়। এই গৰম ভাৱখিনি, গৰম পানী আৰু নিমখখিনি যেতিয়া শৰীৰৰ পৰা ওলাই যায়, আমাৰ শৰীৰত নিমখ আৰু পানীৰ পৰিমাণ কমি কমি গৈ থাকে। সেই অনুপাতত যদি আমি পানী আৰু নিমখীয়া বস্তু আমি খাই নাথাকো, তেতিয়াহ'লে কি হ'ব, আমাৰ শৰীৰত আমাৰ পানী আৰু নিমখৰ পৰিমাণ কমি গৈ থাকিব, আৰু পৰ্যায়ক্ৰমে আমাৰ শৰীৰটোৱে বিভিন্ন ধৰণে হয়তো গৰমৰ পৰা হ'ব পৰা ৰোগৰ পৰা চাফাৰ কৰিব। প্ৰত্যেকে অতি কমেও 2 বা 2.5 লিটাৰমান পানী আমি প্ৰত্যেকজন মানুহে খাব লাগে প্ৰত্যেক দিনাই। এতিয়া কথা হ'ল, যেতিয়া গৰমৰ দিনত আমি বেছিকৈ ঘামিম, যদি আমি কিমান ঘামো, যদি আমি দিনটোত বেছিকে কষ্ট কৰোঁ, বেছিকে আমাৰ ঘাম ওলাই যায়, যদি 1 লিটাৰ ঘাম বেছিকে ওলায়, তেনেহ'লে আমি 2 লিটাৰৰ ওপৰত আৰু 1 লিটাৰ আমি বেছিকে খাব লাগিব। যদি আমি 8 ঘণ্টাই যদি গৰমত থাকি কাম কৰিব লগা হয়, তেতিয়া হয়তো আমাৰ ঘামৰ পৰিমাণটো 2 লিটাৰ বেছিও হ'ব পাৰে। তেনে ক্ষেত্ৰত আমি নৰ্মেল খাবলগীয়া 2 লিটাৰৰ লগত আৰু 2 লিটাৰ নিমখীয়া ধৰণৰ আমি পানী খালেহে আমাৰ ঘাম আৰু লগত ঘামত ওলাই যোৱা নিমখ আৰু পানীখিনি আমি আমাৰ শৰীৰত সমান পৰিমাণে ৰাখিব পাৰিম। পানীৰ পৰিমাণটো নিৰ্ভৰ কৰিব মানুহজনে কিমান ঘামিছে। প্ৰথম অৱস্থাত মানুহজনে গম পাব, তেখেতৰ পিয়াহ লাগিব, জিভাখন শুকাই যাব। সেই অনুপাতত তেখেতে পনীয়া অংশ খাই থাকিলে মানে তেখেতে নিজৰ পানীৰ পৰিমাণটো নিজেই অনুমান কৰি খাব পাৰিব। সাধাৰণভাৱে যিধৰণে ঘৰত থাকে তেনেকেই থাকিব। তেওঁলোকেও গৰমত তেওঁলোকে কি হয়, গৰম যিমানে বেছি হ'ব তেওঁলোকৰ ঘাম বেছিকে ওলাব। তেওঁলোককো অলপমান ফল মূলৰ ৰস দিব লাগে, অলপ নিমখীয়া চৰবত দিব লাগে, পানীৰ পৰিমাণটো বঢ়াই দিব লাগে। কাপোৰ কানিবিলাক গৰম কাপোৰ পিন্ধাব নালাগে। পাতল আমাৰ গেঞ্জি জাতীয় যিবিলাক পাতল কাপোৰ, কপাহী কাপোৰ, হাফ পেণ্ট বা গেঞ্জি ধৰণৰ কাপোৰ পিন্ধাব লাগে। অলপ পাউদাৰ দি থ'ব লাগে ছালখনত, নহ'লে বেছিকে ঘামি থাকে, বাচ্ছাবোৰ দৌৰা দৌৰি কৰি খেলা ধূলা কৰি থাকে। গতিকে সেইখিনি তেওঁলোকৰ খেলা ধূলা দৌৰা দৌৰি কৰাৰ লগে লগে ঘাম বেছি ওলাব। তেওঁলোকৰ তেনেকুৱা হোৱাৰ লগে লগে গাত পানী বা নিমখৰ পৰিমাণটো কমি যায়। গতিকে তেওঁলোকক মানে দৰকাৰী অনুযায়ী পানী বা অন্যান্য খোৱা বস্তু চবেই দিব পাৰিব। খালি মাত্ৰ তেওঁলোকৰ কাপোৰ কানিবিলাক অলপমান ঢিলা ধৰণৰ, কপাহী ধৰণৰ কাপোৰ পিন্ধিবলৈ দিব লাগে। খেলা ধূলা তেওঁলোকে কৰিব নৰ্মেল, মানে প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে কৰিব। কিন্তু যদি বাহিৰত গৈ খেলা ধূলা কৰে, আকৌ বাহিৰত পৰি যাওক, খোৱা বস্তু তলত পৰি গ'লে সেইটো যাতে নাখায়, সেই ধৰণৰ শিক্ষাখিনি আমি তেওঁলোকক দিব লাগিব। খোৱা বস্তু সদায় ধুই চাফা কৰিহে যাতে খাবলৈ দিয়ে, বিশেষকৈ গৰমৰ দিনত। আৰু তেওঁলোকে হাতখন সদায় ধুই পেলাই, মুখ হাত ধুই পেলাইহে যাতে খোৱা বোৱা কৰে। সেই একেখিনি কথা আমি তেওঁলোককো শিকাব লাগে। সৰু অৱস্থাতে যদি আমি তেওঁলোকক এই কথাখিনি শিকাই দিব পাৰো, সৰু সৰু স্কুলবিলাকত, স্কুলৰ টিচাৰ, আমাৰ শিক্ষকসকলৰ জৰিয়তে যদি আমি তেওঁলোকক এইখিনি শিক্ষা দিব পাৰো, তেওঁলোকে ঘৰলৈ আহি নিজৰ দেউতাক মাককো তেওঁলোকে কথাখিনি বুজাব পাৰিব। আৰু লাহে 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 আমাৰ সকলো মানুহে এই কথাবিলাক শিকি গ'লে আমাৰ কিছুমান এই গৰমজনিত বা পানীজনিত বা খোৱা বস্তুজনিত ৰোগ বহুতবিলাক আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব পাৰিব।